নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰতৰ টি20 বিশ্বকাপৰ টিম এতিয়ালৈকে ঘোষণা হোৱা নাই। কোৱা হৈছে যে অহা 27 আৰু 28 এপ্ৰিল এই দুটা দিনৰ ভিতৰতে এদিনত মিটিং হ'ব আৰু সেই তেতিয়াই 27 আৰু হয়তো নতুবা 28 তাৰিখৰ ভিতৰত টিম ঘোষণা হৈ যাব। কিন্তু তাৰ আগতে বিভিন্ন ক্ৰিকেট এক্সপাৰ্টসকলে টিম দি আছে আৰু তাৰ ওপৰতো আমি ভিডিঅ' দি আছোঁ, আলোচনা কৰি আছোঁ। আৰু বৰ্তমান সময়ত বীৰেন্দ্ৰ সেহৱাগ ভাৰতৰ পূৰ্ব ক্ৰিকেটাৰ আৰু লগতে ভাৰতৰ পূৰ্ব ক্ৰিকেটাৰ ইৰফান পাঠান, তেওঁলোক আগতে ক্ৰিকেটাৰ আছিলে, এতিয়া ক্ৰিকেট এক্সপাৰ্ট হ'ল। গতিকে তেওঁলোকেও দুটাকৈ টিম দিছে। বীৰেন্দ্ৰ সেহৱাগে 11জন দিছে, 11জনীয়া ডাইৰেক্ট প্লেয়িং 11 দিছে আৰু ইৰফান পাঠানে 15জন দিছে। প্ৰথমতে আমি ইৰফান পাঠানৰ টিমটো চাই ল'ম। গতিকে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাব কোন কোন আছে, আপোনালোকে চাওক। ৰোহিত শৰ্মাক অধিনায়ক দিছে, দেন যশস্বী জয়ছোৱাল। বিৰাট কোহলীক দিছে, দেন সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্থ, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, জসপ্ৰীত বুমৰাহ, মহম্মদ সিৰাজ, অৰ্শদীপ সিং আৰু শুভমান গিল। গতিকে ইৰফান পাঠানৰ যিটো টিম আপোনালোকে চাই, ইয়াত সাধাৰণতে প্ৰায়ভাগ ইণ্ডিয়াৰ হৈ পেলাই খেলা প্লেয়াৰে দিয়া দেখিবলৈ পাইছে। প্ৰায়ভাগ সময়ত খেলি থকা প্লেয়াৰ আমি দেখিবলৈ পাইছোঁ। এক্সপিৰিয়েঞ্চক সাধাৰণতে গুৰুত্ব দিছে ইৰফান পাঠানে। গতিকে ইৰফান পাঠানে যদিওবা ৰিয়ান পৰাগক যথেষ্ট ভাল পায়, প্ৰশংসা কৰি থাকে, তথাপিতো ইয়াত আমি ৰিয়ান পৰাগৰ নামটো দিয়া নেদেখিলোঁ ইৰফান পাঠানৰ ফালৰ পৰা। বাকী যি কি নহওক, এতিয়া আমি চাওঁ আহক বীৰেন্দ্ৰ সেহৱাগৰ যিটো টিম সেইটো। গতিকে বীৰেন্দ্ৰ সেহৱাগৰ টিমটো চাওক। ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালক তেওঁ অপেনিঙত দিছে, দেন বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱক দিছে, দেন ঋষভ পন্থ, ৰিংকু সিং আৰু শিৱম ডুবে, এই দুইজনৰ ভিতৰত তেখেতে এজনক ল'ব লাগে বুলি কৈছে। দেন ৰবীন্দ্ৰ জাদেজা থাকিব, দেন কুলদীপ যাদৱক লৈছে, জসপ্ৰীত বুমৰাহ, মহম্মদ সিৰাজ আৰু সন্দীপ শৰ্মাক তেখেতে ল'ব বিচাৰিছে। গতিকে তেখেতেও যথেষ্ট সংখ্যক প্লেয়াৰ সাধাৰণতে ইণ্ডিয়াৰ হৈ পেলাই নিয়মীয়াকৈ খেলি থকা দিছে। IPL ওপৰত ইমানো বৰ গুৰুত্ব দিয়া নাই। ডুবেক সাধাৰণতে ভাল প্ৰদৰ্শনৰ কাৰণে এই শেহতীয়া প্ৰদৰ্শন দেখি দিছে। আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বীৰেন্দ্ৰ সেহৱাগে কিন্তু হাৰ্দিক পাণ্ডিয়া আৰু KL ৰাহুল এই দুইজনৰ ভিতৰত এজনকো চিলেক্ট কৰা নাই। গতিকে সেইটো সাংঘাতিক কথা। গতিকে যি কি নহওক, নিজৰ মতে যিটো ভাবে বীৰেন্দ্ৰ সেহৱাগে কিজানি তেনেকৈ ভাবিছে। গতিকে যি কি নহওক, এইবিলাক প্লেয়াৰসকলে বা এক্সপাৰ্টসকলে যিয়ে টিম নিদিয়ক, BCCI টিমটো বেলেগ ধৰণৰ হ'ব পাৰে অলপ। গতিকে মেইন টিমটোৱে মেইন যিটো BCCI চিলেক্ট কৰে সেইটো টিমেই খেলিব। বাকী যি কি নহওক, বৰ বিশেষ আলোচনা কৰিবলগীয়া নাই। আমাৰ ফালৰ পৰা টিম দিম বুলি ভাবি থাকি এতিয়ালৈকে দিয়া নাই। দিম, সময় পালে, সময় পোৱা নাই। অলপ ভাবিব চিন্তিব লাগিব কথাবিলাক। ওলাই থাকে সাধাৰণতে, কিন্তু অলপ লিখি ল'ব লাগিব, বহীত লিখি যাব লাগিব এটা এটাকৈ নাম, তেতিয়াহে অলপ ভাবিব চিন্তিব লাগিব কেনেকুৱা কি হৈছে, সেইবিলাক ভবাৰ পাছতে হ'ব। আৰু বিশেষকৈ IPL যিহেতু চলি আছে, IPL ৰ ওপৰত বহুত গুৰুত্ব দিব পাৰে, কাৰণ এক্টিভ ক্ৰিকেট বৰ্তমান সময়ত বেলেগ একো হৈ থকা নাই। আৰু অষ্ট্ৰেলিয়া চিৰিজ এটা কেইদিনমানৰ আগত হৈ গৈছিলে, T20 চিৰিজ, তাৰ ওপৰতো গুৰুত্ব দিব। তাত হয়তো ডুবে আছিলে, জয়ছোৱালো আছিলে, সেইবিলাক চাব চাগে। তেনেকুৱা চিৰিজৰ কথাও চাব, অকল IPLটোকে ডাইৰেক্ট চাই নিদিয়ে। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। সেইবিলাক নকৰাৰ কাৰণে আমাৰ চেনেল আগবঢ়া নাই। আপোনালোকে নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব। ধন্যবাদ।